গুৰুদেৱ আমাৰ সেৱা গ্ৰহণ কৰক নমস্তে অষ্টু মহামায়ে শ্ৰীপীঠে সূৰ পূজিতে यशं देहि विद्या देहि शक्ति देहि नमस्तुते कल्याण नमस्त ओठा ओठा बासाहत এতিয়া তোমালোকে নিজ নিজ আসন গ্ৰহণ কৰা ভাল গুৰুদেৱ বাৰু বাসাহত গুৰুদেৱ মই শিকোৱা শ্লোকবোৰ বাৰু তোমালোকৰ মনত আছেনে আছে গুৰুদেৱ বেছ লব গুৰুদেৱ গোৱাচোন তুমি ভাল গুৰুদেৱ ধিক বলং ক্ষত্ৰিয় বলং ব্ৰহ্ম তেজু বলং বলং একনে ব্ৰহ্মদৰ্তেনং শিৱশানী ষষ্ঠানি মে সুন্দৰ বাচা লব অতি সুন্দৰ বাৰু কুক গুৰুদেৱ গোৱাচোন তুমি ভাল গুৰুদেৱ তজ্জস্যাং পখস্যাং পখন্নইন্দ্য মানস তবুখ তবু মহৎ সংস্থাপু ইয়াদব ব্ৰহ্মত্ব কাৰণম বাহ কুক তুমিও দেখিছো খুব সুন্দৰভাৱে মনত ৰাখিছা বাৰু কুক গুৰুদেৱ কোৱাচোন এই কথাষাৰ কোনে কৈছিল মহাৰথী বিশ্বামিত্ৰ গুৰুদেৱ লব গুৰুদেৱ তুমি কোৱাচোন এই কথাষাৰ বিশ্বামিত্ৰ মুনিয়ে কেতিয়া কৈছিল বশিষ্ঠৰ মুনিৰ লগত যুদ্ধত পৰাজিত হৈ গুৰুদেৱ সুন্দৰ লব কুক তুমি কোৱাচোন এয়া ৰামায়ণৰ কোন কাণ্ডৰ কথা বাল্যকাণ্ডৰ ৰামায়ণৰ কথা নহয়নে গুৰুদেৱ বেছ বেছ বাচাহত তোমালোকে খুব সুন্দৰকৈ মনত ৰাখিছা বাৰু বাচাহত গুৰুদেৱ এতিয়া যদি তোমালোকৰ কিবা সুধিব লগা আছে তেন্তে মোক সুধিব পাৰা তেনেহলে কওকচোন গুৰুদেৱ সেই ৰামচন্দ্ৰ বাৰু কাৰ পিতা ৰামচন্দ্ৰ ৰজা সকলোৰে পিতা বাচাহত সকলো বাচা আমাৰ আৰু পিতা নেকি গুৰুদেৱ তোমালোকৰ বাচাহত এইবিলাক তোমালোকে পাছতো জানিব পাৰিবা বাচা পাছতো জানিব পাৰিবা উঠা বাচা উঠা লব বাচাহত গুৰুদেৱ তোমালোক হলা ক্ষত্ৰিয়ৰ কুলোদ্ভৱ সেয়েহে বাচাহত গুৰুদেৱ শাস্ত্ৰ অধ্যয়নৰ লগে লগে তোমালোকে যোদ্ধাদি কৌশল জনাটো অতিকে প্ৰয়োজন আৰু সেইবাবে আমি তোমালোকক অত দিনে ভিন্ন ভিন্ন যুদ্ধৰ কৌশলসমূহ দেখুৱাই আহিছো পিছে বাচাহত গুৰুদেৱ আজি তোমালোকৰ পৰীক্ষাৰ দিন পৰীক্ষা হয় বাচাহত আজি তোমালোক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব বাচাহত গুৰুদেৱ এতিয়া তোমালোকে মই দেখুৱা ধনু বিদ্যাৰ কৌশলসমূহ মোৰ সন্মুখত প্ৰদৰ্শন কৰি দেখুৱা ভাল গুৰুদেৱ যোৱা বাচাহত সুন্দৰ বাচাহত অতি সুন্দৰ তোমালোকে খুব সুন্দৰভাৱে প্ৰদৰ্শন কৰিছা বাৰু বাচাহত গুৰুদেৱ আজি মই তোমালোকক বাহু যুদ্ধৰ কেইটামান
কৌশল দেখুৱা বাহুযুদ্ধ হয় বাছাহঁত তোমালোকে ভালদৰে নিৰীক্ষণ কৰি পাছত মোৰ সন্মুখত প্ৰদৰ্শন কৰিব লাগিব ভাল গুৰুদেৱ বাছাহঁত গুৰুদেৱ এতিয়া তোমালোকে ভালদৰে নিৰীক্ষণ কৰা ভাল গুৰুদেৱ এতিয়া তোমালোকে এই বাহুযুদ্ধৰ কৌশল মোৰ সন্মুখত প্ৰদৰ্শন কৰা ভাল গুৰুদেৱ অতি সুন্দৰ বাছাহঁত অতি সুন্দৰ তোমালোকে গভীৰ নিষ্ঠাৰে সকলো বিদ্যা আহৰণ কৰি এই গৰুৰ হৃদয় জয় কৰিব পাৰিছা মোৰ বিশ্বাস ভৱিষ্যতে তোমালোক হৈ পৰিবা এই জগতৰ মহাযোদ্ধা বাৰু বাছাহঁত গুৰুদেৱ এতিয়া তোমালোকে যোৱা কুটিৰত গৈ খন্তেক বিশ্ৰাম কৰা গৈ ভাল গুৰুদেৱ সহ্য সামান্য দুটি শিশুৱে ক'ত পালে ৰে অসীম বিক্ৰম এবাৰ মাত্ৰ দেখুৱাই দিলে কাৰ্যত কৰে ৰূপায়ণ পাহৰিছো নহয় এওঁলোক সামান্য বালক শ্ৰী ৰামচন্দ্ৰৰ ৰক্তজাৰি শিৰে হয় প্ৰবাহিত জানকীৰ আশিস জাৰি শিৰৰ ভূষণ তেনেস্থলত কিদৰে হ'ব পাৰে অসম্ভৱ ধন্য বাল্মীকি ধন্য তোৰ জীৱন ধন্য তোৰ জীৱন এবাৰ তোৰ কপাল ফুলিল বুইছ ঐ অযোধ্যাপতি ৰামচন্দ্ৰই ঐ অশ্বমেধ যজ্ঞৰ বাবে ঐ ইমানবোৰ ৰহস্যৰ মাজৰ পৰা তোকেহে বাছনি কৰিলে
গতিকে বল বল অতি শীঘ্ৰে গৈ তোক ৰজাৰ ওচৰত অশ্বমেধ যজ্ঞৰ বাবে অৰ্পণ কৰোগৈ বল 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 আহক মৰিবৰ ৰামচন্দ্ৰৰ সেৱা কৰিব গ্ৰহণ চিৰঞ্জীৱী ভৱ ৰাজ লক্ষ্মীয়ে বাস কৰক অযোধ্যা ৰাজ্যত উঠা সকলোকে বাৰু কোৱাচোন যজ্ঞৰ কাম কিমান আগবাঢ়িছে গুৰুদেৱ আপোনাৰ উপদেশ মৰ্মে বিশ্বকৰ্মাৰ দ্বাৰা নিৰ্মাণ কৰালো স্বৰ্ণ অস্ত্ৰ আৰু আপোনাৰ দ্বাৰাই আলোচনা মৰ্মে মই শুভ্ৰ অস্ত্ৰ কৰিলো যোগাৰ এতিয়া মাত্ৰ আপোনাৰ আদেশৰে প্ৰয়োজন উত্তম কথা বাছাখন গুৰুদেৱ তুমি যোৱা অশ্ব সহিতে অশ্ব চালকক লৈ অহা ৰাজভৱনৰ মাজে ভাল গুৰুদেৱ হে ৰামচন্দ্ৰ কক গুৰুদেৱ বিজয়ী বদ্ধ অশ্বৰ কপালত অংকিত কৰি মেলিতিয়া যজ্ঞস্য ভাৰত ভূমিত বাছা লক্ষ্মণ গুৰুদেৱ পঢ়াচোন কি লিখা আছে বিজয়ী পত্ৰখনত ভাল গুৰুদেৱ অযোধ্যাৰ মহামণি দশৰথৰ পুত্ৰ শ্ৰীৰামচন্দ্ৰই অশ্বমেধ মহাযজ্ঞৰ কৰিছে আয়োজন মেলি দিছে যজ্ঞাস্য ভাৰতৰ বিভিন্ন প্ৰান্তত যজ্ঞৰ অশ্বৰ লগত আছে ভৰত লক্ষ্মণ শত্ৰুঘ্ন সহিতে অজস্ৰ বীৰ সেনা যিসকল ৰজাই কোনো বাধা প্ৰদান নকৰাকৈ শ্ৰীৰামচন্দ্ৰ সম্ভাষণ জনাব তাৰ লগত অযোধ্যাই মিত্ৰতা কৰিব স্থাপন আৰু আছে যদি কোনোজন বন্দী কৰে যজ্ঞৰ অস্ত্ৰ তেন্তে দেখুৱাব পাৰে নিজৰ শক্তি সামগ্ৰী হে ৰামচন্দ্ৰ কক গুৰুদেৱ এতিয়া তুমি বিজয় পত্ৰ অশ্বৰ কপালত অংকিত কৰা ভাল গুৰুদেৱ লোৱা দাদা দিয়া লক্ষ্মণ গুৰুদেৱ অশ্বৰ সম্পূৰ্ণ দায়িত্ব তোমাৰ ওপৰত দিয়া হ'ল ভাল গুৰুদেৱ আৰু তোমাৰ সহায়ৰ বাবে সংগত থাকিব লক্ষ্মণ আৰু ভৰত বিজয়ী ভৱ কৰক হবে জয়ধ্বনি মেধিনী কপাই জয় শ্ৰীৰামচন্দ্ৰ জয় শ্ৰীৰামচন্দ্ৰ জয় শ্ৰীৰামচন্দ্ৰ আশীৰ্বাদ কৰিব গুৰুদেৱ বিজয়ী ভৱ বলা রামচন্দ্র আমিও যাও দৈত্যর বাকি কার্য আলোচনা করুন বল গুরুদেব জয় অযোধ্যা নৃপতি শ্রীরামচন্দ্র জয় অযোধ্যা নৃপতি শ্রীরামচন্দ্র জয়
অযোধ্যা নৃপতি শ্রীরামচন্দ্রর আরে ভয় দাদা তোমার কার রস অতিকে সুন্দর শ্বাসন ভয় ফল ধরে নিরীক্ষণ করা ভাল দাদা দাদা হয় অতি আচৰিত কথা কি ভয় যজ্ঞপতি সেই আশ্ৰম এৰিছে শ্ৰী ৰামচন্দ্ৰ জয়পত্ৰ লেখা আছে ভয় লৈ অনা জয়পত্ৰ মুৰু সমীপে ভাল দাদা গৰ্ভস্ৰ প্ৰৱেশ কৰিছে আমাৰ আশ্ৰমে দাদা হয় এয়া লোৱা দাদা জয়পত্ৰ অযোধ্যার মহাবলী দশরথের পুত্র শ্রীরামচন্দ্র অশ্বমেধ মহাযজ্ঞ কৰিছে যজ্ঞেশ্বৰ ভাৰতৰ সকলো প্ৰান্ত যজ্ঞেশ্বৰৰ লগত আছে ভৰত লক্ষ্মণ শত্ৰুঘ্নৰ সৈতে অজস্ৰ বীৰ যিসকল ৰজাই কোনো বাধা প্ৰদান নকৰাকৈ শ্ৰীৰামচন্দ্ৰক সংভাষণ জনাব তাৰ লগত অযোধ্যাই মিত্ৰতা কৰি স্থাপন আৰু আছে যদি কোনোজনে বন্দী কৰি যজ্ঞ ৰহস্য তেন্তে দেখুৱাব পাৰে তেওঁৰ নিজ শক্তি সামৰ্থ্য সন্তোষিত হলো মই তোমাৰ কাৰ্য জয় শ্ৰীৰামচন্দ্ৰ জয় শ্ৰীৰামচন্দ্ৰ জয় মহামহাবীৰ গণেশ শত্ৰুৰ কাৰ্য আহ ভয় আমি দুয়ো মিলি কৰো আক্ৰমণ কোন তোমালোক মনিৰ কুমাৰ কিয় তোমালোকে যজ্ঞ উৎস কৰিছা বন্ধন এৰি দিয়া উৎস লাগে যদি তোমালোকক অন্য উৎস ল'ব পাৰা বীৰবল তপবন ৰাখি থাকো আমি দুই ভাই তোমালোকৰ ৰসই আমাৰ লাষ্টবদি সোমাই ভাঙিলে ফুলনি সেই সেতু বন্দী কৰিছো তোমালোকৰ ৰস যদি পৰাজয় স্বীকাৰ কৰা তেন্তে নিব পাৰা যজ্ঞৰ ৰস কোন কাৰোবা সন্তান ইহঁতৰ আকৃতি প্ৰকৃতি দেখি হয় অনুমান ইহঁত যেন আমাৰ নিচেই আপোন নহলেনো কাৰ ইমান সাহস হ'ব পাৰে কোন তোমাৰ কিবা নাম পিতাৰাৰ আৰু সেই ভাগ্যৱতী জননীয়ে বা কোন বীৰবল মনত যদি লাগিছে ভয় তেন্তে প্ৰাণ লৈ যাব পাৰা অযোধ্যা বুলিলৈ বালক ভয় কাক বোলে নাজানো কম বুলি সামান্য বালকৰ সমে কৰো যদি ৰং সমগ্ৰ জগতে কলংক ৰটিব আমাৰ ওপৰত সেয়েহে নকৰো ৰং বিনা যুদ্ধে এৰি দিয়া আমাৰ নালাগে
নালাগে অনুরোধ সমর ক্ষেত্র অশ্বর রাখাত পরিত্যাগ কৰি ঘূৰি যা তোমালোক নিজ ৰাজ্যলৈ যদি তাকেই নকৰা তেন্তে দিব পাৰা ৰণ বালকৰ বিৰুদ্ধে দে যুদ্ধ নকৰি পলম হেৰি আকৌ ভৰত আৰু শত্ৰুঘ্নই এৰিলে প্ৰাণ আমাৰ হাতত বলা ভাই এই স্থান আমি কৰো পৰিত্যাগ বলা দাদা খন্তেক জিৰণি অতি প্ৰয়োজন জানিব পাৰিছো বাল্মীকিৰ আশ্ৰমত থকা দুটি শিশুৰ হাতত বন্দী আমাৰ যজ্ঞৰ তুৰংগ বিনা যুদ্ধে অশ্ব এৰি নিদিয়ত যুদ্ধ হল বোলে আপোনাৰ তিনি ভাতৃৰ বাবে কিন্তু কি হনো কিন্তু প্ৰভু ব্যক্ত কৰা হনো ব্যক্ত কৰাটো তালিকে কি হৈছে মোৰ অনুজৰ আপোনাৰ তিনি অনুজে সেই যুদ্ধত প্ৰাণ এৰিলে এয়া তুমি কি শুনালা হনো এয়া তুমি কি শুনালা সামান্য দুটি বালকৰ সমে প্ৰাণ ভিক্ষা দিলে তিনিও অনুজে মোৰ প্ৰভু যি বীৰে বধ কৰিছিল ইন্দ্ৰজিৎ বীৰক যি বীৰে বধ কৰিছিল লৱণ দৈত্য তেনেহেন ভাতৃ দুটি বালকৰ সমে কি তোৰে হল মৃত্যু হে ভাতৃগণ ক'ত গলা তোমালোকে এই ৰামক এৰি ক'ত গলা লক্ষ্মণ ভাই ভৰত শত্ৰুঘ্ন নাই হনো মই কি কুক্ষণতে যজ্ঞ কৰিছিলো আৰম্ভ মই সেই ভাতৃঘাতী বালকক বিচাৰি যাবই লাগিব যোৱা হনো লৈ আনা থলু ফল দিয়া হনো তুলি ধৰিলোৱেই
তুলি ধরিলুৱে আৰংগ ধনু যাও বিচাৰি ভাতৃঘাতী বালক বিচাৰি তুমি কৰিব লাগিব হনো সৈন্য পৰিচালনা এতিক্ষণে যাত্ৰা কৰি বাল্মীকি তপোবনৰ দিশে বধ কৰিম সেই ভাতৃঘাতী বালকক হনো ওলা হনো নকৰিবা পৰম জয় শ্রীরাম সুন্দর, জয় শ্রীরাম সুন্দর, জয় শ্রীরাম সুন্দর। জয় শ্রী রামচন্দ্র, জয় শ্রী রামচন্দ্র, জয় মহামহাবীর। নকৰিবা চিন্তা অলপো, সকলোকে পঠিয়াম আমি আমাৰ পদৰে। কোন তহত ক্ষুদ্র বালক ফুৰিছ অনাই বনাই বনৰ মাজত? কোন তই বনৰ বান্দৰ? কিয় কৰ এনে ব্যৱহাৰ আমাৰ প্ৰতি? তহতিয়ে তেন্তে সেই ক্ষুদ্র বালক বধ কৰি তিনি অনুযোগ দাৰুণ আঘাত দিলি মোৰ প্ৰভুৰ প্ৰাণত। এবাৰ চাও বাৰু তহঁতৰ কত পৰাক্ৰম। সাৱধানে কথা কবি, বালক বুলি অজ্ঞান নকৰিবি আমাক। আছে যদি হৰিয় ভক্তি তাহু যুদ্ধ কৰি দেখুৱা। সামান্য বালকৰ বাৰু তহঁতৰ কত পৰাক্ৰম। সাবধান উন্মাদ বালক। কোনটো বালক? কি কৰিছে তোমালোকে বনৰ মাজত? বীৰবল ৰঘুবংশৰ শত্ৰু আমি। শুনিছো তুমি বোলে ৰণত পাৰ্গত, কিন্তু কোৱা বীৰবল কোন নীতিমতা সৈন্য লৈ যুদ্ধ কৰিবলৈ আহিছা বালকৰ বিৰুদ্ধে? সৈন্য দেখি ল'ব কৈ সমৰ্পণ কৰি চৈত্যৰস্য তোমাৰ প্ৰদন। তহতিয়ে তেন্তে সেই ভাতৃঘাতী বালক, এই বালক নিচিৰিলি তহতে ৰামচন্দ্ৰৰ বীৰত্ব
সাগৰত সেতু বান্ধি বধিছিলো মই লংকাৰ ৰাৱণ। নালাগে নালাগে শুনাব তোমাৰ বিজয় কাহিনী। না পাখেৰে বান্ধিছিল তোমাক ইন্দ্ৰজিৎ বীৰে। যজ্ঞতাত বধিলে লক্ষ্মণে। ইমানতো নাজানো কৈছা তোমাৰ বীৰত্বৰ কথা। বিজয় কাহিনী ভয় খাব পাৰে অন্য কোনোবাই, কিন্তু বীৰৰ সন্তান আমি ভয় কি নাজানো হ'বলৈ। সেয়েহে বন্দী কৰিছো যজ্ঞত ৰংগ। কোন ইহঁত? ইহঁতক দেখিছেন মোৰ হৃদয়ত এক মায়াৰ উপজিছে জন্ম। ইহঁত যেন মোৰ তেনে আপোন। হে বালকদ্বয়, দিয়া তোমালোকৰ সত্য পৰিচয়। বীৰবৰ পৰিচয় লোহেই পৰিচয়। যদি শক্তি আছে শৰীৰত তেন্তে দিয়া যুদ্ধ। সামান্য বালকৰ ইমান স্পৰ্ধা। তেন্তে চাওঁ তহঁতৰ বলৰ শকতি। আক্ৰমণ কৰা ভয়। নিশিদিয়া নবকুখে নিজ পিতৃ ভাবে আরে নিজ পিতৃ ভাবে। ব'লা যাওঁ এবে আইৰ সমীপে। দাদা খুলিল উত্তম। হয় আই দেখুৱাবলৈ এই মলুৱাটোকো লৈ যাওঁ ব'লা। আই দেখি বৰ ভাল পাব। ঐ মলুৱা উঠ উঠ
ধ্যানৰ বলেৰে আমি পাৰিছো জানিব শ্ৰীৰামৰ সহিতে তিনিও অনুজৰ মৃত প্ৰায় অৱস্থা হৈছে আমাৰ আশ্ৰমে যাওঁ এতিক্ষণে গৈ তেওঁলোকক প্ৰাণ দান দি নিজ ৰাজ্যলৈ ঘূৰাই পঠোৱাৰ ব্যৱস্থা কৰোগৈ এই সংকটে আনিছে আমাৰ জীৱনলৈ সুযোগ এই সুযোগতে শ্ৰীৰামৰ সহিতে পৰিচয় কৰাম লব আৰু জানকী মাতৃক শ্ৰীৰামৰ হাতত কৰিম অৰ্পণ যুদ্ধৰ শেষত শান্তি আহে জানে সৰ্বজনে যাও বিলম্ব নকৰি শুভ কাৰ্যতে হও অগ্ৰসৰ हरि ओम तत्सत् हरि ओम तत्सत् हरि ओम तत्सत् আমি দুর্বাসা সপ্ত ব্রহ্মাদি প্রমাণিত দুর্বাসার নামে এই করিব উপহার সেই দুর্বাসার হাতত হব ভস্মীভূত সেইভাবে দেব নর আদি সকলো কম্পমান দুর্বাসার নামত প্রভু শ্রীরামচন্দ্র মনুষ্য লীলা অবসানৰ সময় হৈছে সমাগত অচিৰে ভাতৃভাৰ্যাৰ মায়াজাল ছেদ কৰি গতি কৰিব প্ৰভুৱে বৈকুণ্ঠ ধামলৈ আৰু এই কাৰ্যত সহায় হৈ আমি যাম অযোধ্যা নগৰে যাওঁ নিজ কৰ্তব্যত মই অগ্ৰসৰ हरि ओम तत्सत् हरि ओम तत्सत् हरि ओम तत्सत्